গুড মৰ্ণিং, সুন্দৰ এটা দৃশ্য ৰাতিপুৱা হৈ আছে আৰু ধান লগালে ৰোৱনীয়ে আমাৰ পথাৰৰ গোটেই ডাঙৰ পথাৰ দেখিছে নহয়। আমাৰ গাঁৱৰ অঞ্চলৰ আমাৰ মাটি ৰোৱাই নাই, কিন্তু লাহেকৈ ৰুম। আজি প্ৰথম ষ্টাৰ্ট কৰোঁ ভিডিঅ' আৰু হাল বাইছে ট্ৰেক্টৰে দেখিছে আমাৰ মাটিত হাল বোৱা আৰু বিৰাট ধুনীয়াকৈ আৰু চকা কেনেকৈ ঘূৰিছে দেখিছে আপোনালোকে আৰু পূৰা চলাই আছে ট্ৰেক্টৰ। উঠি আছোঁ পূৰা মানে হিলাই আছে আৰু এখন হাতে মোবাইল এখন হাতে ট্ৰেক্টৰত ঘূৰি আছোঁ। বলক এনজয়িং কৰক ভিডিঅ'টো। হেল্ল' গাইজ, গুড ইভিনিং। আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাম আৰু আপোনালোকে চাইছে ভিডিঅ' আৰু স্বাগতম জনাইছোঁ পৰমানন্দ গোহাঁই ইউটিউব চেনেলটোলৈ। আৰু এইফালে দেখিছে গোটেই পথাৰ, ধুনীয়া বতৰ, পানী শুকালে আৰু আমাৰ ট্ৰেক্টৰে হাল বাই আছে আৰু দেখিছে আৰু ধুনীয়াকৈ হাল বাই আছে আৰু পানী শুকালে অলপ দিনৰ পাছত আমি ৰুম। আৰু আমাৰ ঘৰৰ ওচৰ এইবোৰ দেখিছে নহয়, বাম পথাৰবোৰ ৰুলে আমাৰ অলপ পানীটো বেছি হৈছিলে, এইটো কাৰণে অলপ কমিলে। আজি বৰষুণ দিয়া নাই, ৰ'দ দিলে আৰু দুদিনমান ৰ'দ দিয়াৰ পাছত হাল বাই লাগিছে ৰুবলৈ আৰম্ভ কৰিব লাগিব আৰু সোমবাৰৰ পৰা ৰুম বুলি ভাবিছোঁ। আৰু আজি কাইলৈ কঠীয়া তুলিম, ধান লগোৱা তাৰপাছত লাহে লাহে ৰোৱা ভিডিঅ' আপোনালোকক দেখাম। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো দিয়াই নাই, 14 দিন হৈ গ'ল, অলপ ব্যস্ত আছিলোঁ সেইকাৰণে। আৰু এইফালে দেখিছেনে ৰোৱনী ৰুই আছে আৰু ইমান ধুনীয়া সৌন্দৰ্যময় পথাৰৰ দৃশ্য এটা দেখিছে আপোনালোকে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰমানন্দ গোহাঁই। আৰু থেংক ইউ, ধন্যবাদ থাকিল। এইখন পথাৰ বিৰাট ধুনীয়া সৌন্দৰ্যময় দৃশ্য আৰু এই দেখিছে ৰোৱনীয়ে ৰুই আছে। হেল্ল', দেখিছে বোলে আপোনালোকে পথাৰত হাল বাই আছে ট্ৰেক্টৰে, দুডৰা বালে আৰু এই বাব আৰু দেখিছে নহয়, সেইটো হ'লোঁ মই। আৰু বস্তু এটা দেখাম ধুনীয়াকৈ আপোনালোকক, ককৰা এজনী দেখাম। আৰু এইফালে দেখিছে নহয় হাল বাই আছে, দেখিছে নাই, এইজনী হ'ল ককৰা, এইজনী ককৰা। মই ইয়াত ধৰিম এতিয়া, চাব দেই, ফুটি এই ধৰিলোঁ। সেইজনী জীয়া ককৰা পূৰা জিন্দা। আৰু মাছ নেপালোঁ, কিন্তু ককৰাকে পালোঁ, দেখিছে নহয়, খাই বহুত মজা লাগিব ইয়াৰ টিপটপ। দেখিছে নাই, এইটো কামুৰিব দেই, পূৰা চেপিব হাততে। আৰু এইজনী ককৰা আৰু এই দৃশ্য দেখিছে পথাৰৰ, এই দৃশ্য। আৰু এইজনী ককৰা পাই গ'লোঁ, ককৰা ধৰিবলৈ জিন্দা হৈ আছে, জীয়া হৈ আছে। আৰু অলপ দুখ পালে, ৰ'দ দিছে, কামুৰিব পৰা নাই কিন্তু দেই। হেল্ল' গাইজ, দেখিছে নাই, এইজনী ককৰা ধৰিব লাগিব এতিয়া। এইজনীটো ধৰিলৈ দুজনী হৈ যাব, এসাঁজ হৈ যাব আৰু হাল বাই আছে, দেখিছে নহয়। ধৰিছে বচাব দেই, ফুটিব বুলিয়ে ভয় আছে। এইজনী ধৰিলোঁ, হৈ গ'ল দুজনী ককৰা পাই গ'লোঁ দেই। খাই মজা লাগিব দেই, এই মজা ককৰা, দেখিছে নাই আপোনালোকে। আৰু দেখিছে ট্ৰেক্টৰত উঠিলে লৈ, এবাৰ ট্ৰেক্টৰত উঠাৰ পাছত পূৰা ড্ৰাইভাৰ চলাইছে। পাছফালে দেখিছে নহয় কেনেকৈ হাল বাই আছে আৰু হাল ঘূৰি আছে, ধুনীয়াকৈ কাটিছে বনবোৰ আৰু হাল ঘূৰি আছে। আৰু আগফালে দেখিছে পূৰা গৈ আছে, পূৰা স্পীডত গৈ আছে। পূৰা ভালকৈ ধৰি লৈছোঁ মোবাইলটো হাতত আৰু এফালে ট্ৰেক্টৰখনত ধৰি লৈছোঁ আৰু উঠি লৈছোঁ, মজা লাগিছে। আৰু পথাৰত যি বতাহ মাৰি আছে, ৰ'দ দি আছে আৰু বিৰাট সুন্দৰ এটা দৃশ্য, মানে ভাল লাগে, মনোমোহা দৃশ্য। আৰু আপোনালোকে চাই থাককচোন কেনেকুৱাকৈ ট্ৰেক্টৰে হাল বাই, দেখিছে নহয় পথাৰখন কেনেকৈ ঘূৰিছে। এজন হ'ল ড্ৰাইভাৰ, মই আছোঁ কিনাৰতে বহি পেলাই। আৰু আগলৈ চাই থাকক ভিডিঅ'বোৰ, ভাল ভিডিঅ' লাহে লাহে দি যাওঁ। অলপ ব্যস্ত আছোঁ সেইকাৰণে দিব পৰা নাই। আৰু একপাক ঘূৰাইছে, ট্ৰেক্টৰখন বেক কৰিছে, আকৌ ঘূৰালে। এডৰা মাটিখিনিত 3বাৰ হাল বোৱা হ'ল আৰু এইবাৰ লাষ্ট বাৰ। আৰু আমাৰ এইফালে এবাৰ হাল বালে এচাহ বুলি কয়, আৰু দ্বিতীয়বাৰ 2 চাহ, 3 নম্বৰ 3 চাহ বুলি কোৱা হয়। আৰু হাল বালেও ধুনীয়াকৈ দেখিলে আপোনালোকে, আৰু হাল ধুনীয়া হৈ গৈছে মাটি। আৰু পানী কম আছে, বেলেগত বানপানী হৈছে, কিন্তু আমাৰ পানীটো অলপ কমিলে, বৰষুণ দিয়া কমাৰ কাৰণে আমি খেতি কৰিবলৈ পাৰিছোঁ। আৰু লাহে লাহে এতিয়া ভূঁই লগাম, ভূঁই লগোৱা বুলি কয়। আৰু ধান লগোৱাটোকে ভূঁই লগোৱা বুলি কয়, আপোনালোকে ৰোৱা বুলি কয়। আৰু পিছত সৌন্দৰ্যময় দৃশ্য এটা চাই লওক এইফালে,
বিৰাট ধুনীয়া সন্ধিয়া গধূলিকৈ আহিলোঁ পাছবেলা টাইমত হাল বোৱাৰ পাছত। আৰু কুঁহিয়া আছে, কঠীয়া আছে, ওচৰত ডাঙৰ এটা বিশাল পুখুৰী, বিৰাট ধুনীয়া বতাহ মাৰি আছে। আৰু দৃশ্যটো চাই বাঁহনি বাৰী, আৰু এইফালে এটা সৰু ঘৰ, আৰু এইফালে গৰু, বগৰী গছ, পুখুৰী, বিৰাট ভাল লাগিলে সেই দৃশ্য। আৰু এইজনী ককৰা পাই গ'লোঁ, ককৰা ধৰিবলৈ জিন্দা হৈ আছে, জীয়া হৈ আছে। আৰু অলপ দুখ পাত